প্ৰথম কোৱেশ্চন শংকৰদেৱৰ ৰচিত সৰ্ববৃহৎ নাটকখনৰ নাম কি শংকৰদেৱৰ ৰচিত সৰ্ববৃহৎ নাটকখনৰ নাম কি উত্তৰ ৰুক্মিণী হৰণ মনত ৰাখিব ৰুক্মিণী হৰণ শংকৰদেৱৰ ৰচিত সৰ্ববৃহৎ নাটক কোৱেশ্চন নম্বৰ 2 ৰুক্মিণী হৰণ নাটৰ মূল কি বা ৰুক্মিণী হৰণ নাটৰ মূল কি আছিল উত্তৰ ভাগৱত পুৰাণ মনত ৰাখিব ভাগৱত পুৰাণ আছিল ৰুক্মিণী হৰণ নাটৰ মূল মনত ৰাখিব কোৱেশ্চন নম্বৰ 3 শংকৰদেৱৰ শ্ৰেষ্ঠ নাটকখনৰ নাম কি শংকৰদেৱৰ শ্ৰেষ্ঠ নাটকখনৰ নাম কি ইম্পৰ্টেন্ট হয় মনত ৰাখিব শংকৰদেৱৰ শ্ৰেষ্ঠ নাটকখনৰ নাম হ'ল পাৰিজাত হৰণ মনত ৰাখিব কোৱেশ্চন নম্বৰ 4 পাৰিজাত হৰণ নাটৰ মূল কি পাৰিজাত হৰণ নাটৰ মূল কি পাৰিজাত হৰণ নাটৰ মূল হ'ল হৰিবংশ আৰু ভাগৱত পুৰাণ মনত ৰাখিব হৰিবংশ আৰু ভাগৱত পুৰাণ কোৱেশ্চন নম্বৰ 5 কালিয় দমন কেলিগোপাল ৰুক্মিণী হৰণ আৰু পাৰিজাত হৰণ এই নাট কেইখন শংকৰদেৱে ক'ত ৰচনা কৰিছিল আহিব পাৰে ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো মনত ৰাখিব উত্তৰ পাটবাউসীত মনত ৰাখিব পাটবাউসীত পেজটো ফলো কৰিব আৰু ভিডিও এটা শ্বেয়াৰ কৰি দিব অনুগ্ৰহ কৰি কোৱেশ্চন নম্বৰ 6 শংকৰদেৱৰ শেষ নাটকখনৰ নাম কি শংকৰদেৱৰ লাষ্ট নাটকখনৰ নাম কি উত্তৰ ৰাম বিজয় শংকৰদেৱৰ শেষ নাটকখনৰ নাম হ'ল ৰাম বিজয় মনত ৰাখিব ৰাম বিজয় হ'ল শংকৰদেৱৰ শেষ নাটক কোৱেশ্চন নম্বৰ 7 ৰাম বিজয় নাটৰ মূল কি ৰাম বিজয় নাটৰ মূল কি মনত ৰাখিব ৰাম বিজয় নাটৰ মূল হ'ল আদিকাণ্ড ৰামায়ণ হ'ল ৰাম বিজয় নাটৰ মূল মনত ৰাখিব কোৱেশ্চন নম্বৰ 8 ৰাম বিজয় নাটকখন শংকৰদেৱে ক'ত ৰচনা কৰিছিল ৰাম বিজয় নাটকখন শংকৰদেৱে ক'ত ৰচনা কৰিছিল উত্তৰ কোচবিহাৰত ৰচনা কৰিছিল ৰাম বিজয় নাটকখন মনত ৰাখিব এটা শ্বেয়াৰ কৰিব অনুগ্ৰহ কৰি ভিডিওটো কোৱেশ্চন নম্বৰ 9 শংকৰদেৱৰ ভটিমা কিমান প্ৰকাৰৰ শংকৰদেৱৰ ভটিমা 3 প্ৰকাৰৰ মনত ৰাখিব নাট ভটিমা দেৱ ভটিমা আৰু ৰাজ ভটিমা এই 3 প্ৰকাৰৰ ভটিমা হ'ল শংকৰদেৱৰ মনত ৰাখিব কোৱেশ্চন নম্বৰ 10 শংকৰদেৱে কোনজন ৰজাৰ গুণানী কীৰ্তন কৰি ৰাজ ভটিমা ৰচনা কৰে শংকৰদেৱে কোনজন ৰজাৰ গুণানী কীৰ্তন কৰি ৰাজ ভটিমা ৰচনা কৰে উত্তৰ নৰনাৰায়ণ ৰজাৰ গুণানী কীৰ্তন কৰি ৰাজ ভটিমা লাভ কৰে কোৱেশ্চন নম্বৰ 11 গুৰু ভটিমাৰ প্ৰৱৰ্তক কোন গুৰু ভটিমাৰ প্ৰৱৰ্তক হ'ল মাধৱদেৱ মনত ৰাখিব গুৰু ভটিমাৰ প্ৰৱৰ্তক হ'ল মাধৱদেৱ কোৱেশ্চন নম্বৰ 12 শংকৰদেৱে প্ৰথম বৰগীত ক'ত আৰু কেতিয়া ৰচনা কৰিছিল আহিব পাৰে এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় মনত ৰাখিব শংকৰদেৱে প্ৰথম বৰগীত ক'ত আৰু কেতিয়া ৰচনা কৰিছিল উত্তৰ প্ৰথমবাৰৰ বাবে তীৰ্থ ভ্ৰমণ কৰিবলৈ যাওঁতে বদৰিকাশ্ৰমত 1490 খ্ৰীষ্টাব্দ মানত মনত ৰাখিব 1490 খ্ৰীষ্টাব্দ মানত কোৱেশ্চন নম্বৰ 13 শংকৰদেৱৰ প্ৰথম বৰগীতটিৰ নাম কি উত্তৰ মন মেৰি ৰাম চৰণেহি লাগু শংকৰদেৱৰ প্ৰথম বৰগীতটি হ'ল মন মেৰি ৰাম চৰণেহি লাগু কোৱেশ্চন নম্বৰ 14 শংকৰদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল শংকৰদেৱে 240টাৰো অধিক বৰগীত ৰচনা কৰিছিল যদিও তাৰে 34টা পোৱা যায় বৰ্তমান 34টা পোৱা যায় মনত ৰাখিব কোৱেশ্চন নম্বৰ 15 শংকৰদেৱৰ বৰগীতসমূহ কোনে আওৰাবলৈ নিওঁতে জুইত পৰি নষ্ট হয় আহিব পাৰে কোৱেশ্চনটো শংকৰদেৱৰ বৰগীতসমূহ কোনে আওৰাবলৈ নিওঁতে জুইত পৰি নষ্ট হয় উত্তৰ কমলা গায়ন নামৰ এজন ভকতে বৰগীতসমূহ আওৰাবলৈ নিওঁতে জুইত পৰি নষ্ট কৰে কোৱেশ্চন নম্বৰ 16 বৰগীতসমূহক ডক্টৰ বাণীকান্ত কাকতিয়ে কি আখ্যা দিছে ডক্টৰ বাণীকান্ত কাকতিয়ে কি আখ্যা দিছে নবেল নাম্বাৰ আখ্যা দিছে মনত ৰাখিব নবেল
নাম্বাৰছ আখ্যা দিছে Question number 17 বৰগীতসমূহক কালিৰাম মিডিয়ে কি আখ্যা দিছে বৰগীতসমূহক কালিৰাম মিডিয়ে কি আখ্যা দিছে প্লিজ আপোনালোকক অনুৰোধ এটা শেয়াৰ কৰি দিব ভিডিওটো আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব উত্তৰ সং সেলেস্টিয়েল অফ গ্ৰেট সং সেলেস্টিয়েল বা গ্ৰেট সং Question number 18 বৰগীতসমূহক হোলি সং বুলি কোনে আখ্যা দিছে বৰগীতসমূহক হোলি সং বুলি কোনে আখ্যা দিছে উত্তৰ দেবেন্দ্ৰনাথ বেজবৰুৱাই বৰগীতসমূহক হোলি সং বুলি আখ্যা দিছে মনত ৰাখিব দেবেন্দ্ৰনাথ বেজবৰুৱাই Question number 19 কোনজন কবিয়ে নিজকে শহাপহু আৰু মাধৱ কন্দলিক হাতীৰ লগত তুলনা কৰিছে কোনজন কবিয়ে নিজকে শহাপহু আৰু মাধৱ কন্দলিক হাতীৰ লগত তুলনা কৰিছে উত্তৰ শংকৰদেৱে মনত ৰাখিব শংকৰদেৱে Question number 20 কথা গুৰুচৰিত মতে শংকৰদেৱে বৰদোৱাত কিমান দিন কটাইছিল কথা গুৰুচৰিত মতে শংকৰদেৱে বৰদোৱাত কিমান দিন কটাইছিল মনত ৰাখিব কথা গুৰুচৰিত মতে শংকৰদেৱে বৰদোৱাত 7 বছৰ 6 মাহ কটাইছিল মনত ৰাখিব 7 বছৰ 6 মাহ কটাইছিল সো আজি 20টা কোৱেশ্চন আলোচনা কৰিলো ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চোৱাৰ